গেলেকীৰ বামগাঁৱৰ মানসিকভাৱে অসুস্থ এজন যুৱক তিনচুকীয়াৰ মানসিক চিকিৎসা কেন্দ্ৰৰ পৰা নিৰুদ্দেশ হৈ আছে। ৱাজিদ আলী নামৰ প্ৰায় ২৯ বছৰীয়া গেলেকীৰ বামগাঁৱৰ মানসিকভাৱে দুৰ্বল যুৱকজন প্ৰথমে মানসিক ৰোগীৰ পুনঃ সংস্থাপন কেন্দ্ৰ হাতীপতিৰ জ্যোতিগৃহত ভৰ্তি কৰোৱা হৈছিল। চিকিৎসাজনিত কাৰণত যোৱা ২৭ তাৰিখে মহিলা মানসিক ৰোগীৰ পুনৰ সংস্থাপন কেন্দ্ৰটোৰ তত্বাৱধানত তেজপুৰৰ মানসিক চিকিৎসালয়লৈ নিয়া হৈছিল যুৱকজনক। জানিব পৰা মতে তেজপুৰৰ চিকিৎসালয়ৰ পৰাই ১১ মান বজাত নিৰুদ্দেশ হয় যুৱকজনৰ নিৰুদ্দেশ হোৱাত এতিয়া দিশহাৰা হৈ পৰিছে দৰিদ্ৰ পৰিয়ালটো। ইতিমধ্যে মানসিক ৰোগীৰ পুনঃ সংস্থাপন কেন্দ্ৰটোৰ সঞ্চালক নাছিৰ খানে তেজপুৰ সদৰ থানাত নিৰুদ্দেশ সম্পৰ্কীয় জাননী দাখিল কৰিছে, কিন্তু এই মুহূৰ্তলৈ কোনো ধৰণৰ সম্ভেদ ওলোৱা নাই যুৱকজনৰ। ইতিমধ্যে পৰিয়ালৰ লোকে গেলেকী আৰক্ষীৰ কাষ চাপিছে। কি হৈছিলে ঘটনাটো মানে আমাৰ ভাইটিজন মানসিক ৰোগত ভুগি আছিলে আজি অলপ দিনৰ পৰা। তেখেতৰ নাম ৱাজিদ আলী আছিলে। তেখেতৰ বয়স ২৯ বছৰ। আমাৰ ২৫ তাৰিখৰ দিনাখন এই জ্যোতি বাসগৃহ হাতীপতি চেণ্টাৰটোত তাত ৰখা হৈছিলে, ছ'চিয়েল ৱেলফেয়াৰ ৰখা হৈছিলে। আপোনাৰ ২৫ তাৰিখে আমি ৰাখিছিলোঁ। তাৰপিছতে এডমিট কৰাৰ পিছত তেখেতলোকে ক'লে যে দুদিনৰ পিছত তেখেতক আমি তেজপুৰ নিব লাগিব, আমাৰ চিকিৎসাটো তেজপুৰতহে আমি কৰিব পৰা যাব। আগতেও আমি তেজপুৰতে কৰিছিলোঁ, সেইটো কাৰণে আমাৰ তাত ৰাখিব লাগিব, এবাৰ মানে দেখাই আনো বুলি ক'লে। তাৰপৰা দেখাব যোৱাৰ কাৰণে আমি ক'লোঁ ঠিক আছে, আমি আপোনালোকক যেনেদৰে সহায় কৰিব পাৰিম কৰিম আৰু পইচা পাতিৰ ক্ষেত্ৰত। তেওঁ মোক প্ৰথমতে ক'লে পইচা আপোনাৰ ৫,০০০ টকা মানে ৬,০০০ টকা দিব লাগিব ক'লে। মোৰ লগত কথা পাতিছে ফোনত। তাৰপৰা নাছিৰ খান হয় তেওঁ। তাৰপিছতে তেওঁ মোক কৈছে যে পইচা এনেকৈ মানে নিব হ'লে পইচা ৬,০০০ টকা দিব লাগিব। তেতিয়া মই কৈছোঁ পইচা আমি ৬,০০০ দিব নোৱাৰিম, ৫,০০০ টকা এটা আপোনাক দিম, আপুনি খালি ভাল ধৰণে খালি ল'ৰাটোক খালি দেখাব। খালি আমি মানে কৈছোঁ যে তাত এডমিটটো মানে কৰাটো নালাগে, আপোনাৰ ওচৰত আমি মানে পইচা মানে দি পেলি হ'লে আমি আপোনাৰ ওচৰত ৰাখিম। আৰু আগতীয়াকৈ তেখেতক মানে এনেই ২,০০০ টকা এডভান্স দিছোঁ বাৰু, মাহেকত বাকীটো পে'মেণ্ট কৰিম ক'লোঁ আৰু ৮,০০০ টকা হৈছিলে। তাৰপৰা তেখেতে ক'লে ঠিক আছে হ'ব বাৰু, তেনেকৈ আমি লৈ যাম এনেকৈ ক'লে। তাৰপিছত তেখেতৰ গাৰ্জেণ্টৰ কথা নক'লে। আমি তেতিয়া ক'লোঁ গাৰ্জেণ্টৰ বোলে তোমালোকতো কোনো যাব নোৱাৰিবা এনেকৈ বুলি ক'লে, আমাৰ নিয়াও নহয় এনেকৈ ক'লে। সেই বুলি ক'লে। এতিয়া ২৯ তাৰিখৰ দিনাখন আপোনাৰ ফোন আহিছে ৪:৩০ বজাত। তেওঁ কৈছে যে তোমাৰ ভাইটিটো ইয়াৰ পৰা পলালে। এতিয়া এখন হস্পিটেলৰ পৰা তেজপুৰৰ পৰা পলাইছে বুলি কৈছে। এতিয়া তেজপুৰ হস্পিটেলৰ পৰা পলাইছে কৈছে, তাতো পূৰা চিকিউৰিটি আছে, গেটত আছে, আপোনাৰ ওলাই অহা দৰ্জাত আছে। তাৰ ভিতৰৰ পৰা তেখেত কেনেকৈ পলাই যাব? আৰু তেখেতক যদি ভালকৈ তেওঁলোকে চাগে মানে চিকিউৰিটি দিয়াহেঁতেন তেতিয়া তেখেত পলাই যাব নোৱাৰিলেহেঁতেন। এতিয়া আমাক তেখেতে কৈছে যে পোৱা নাই, থানাত ইনফৰ্ম কৰিছোঁ কৈছে। মোলৈ ৪:৩০ বজাত আপোনাৰ ফোন আহিছে। ৪:৩০ আহিছে। ল'ৰাটো কিমান সময়ত প্ৰথমতে হেৰালে তেখেতে পোৱা নাছিলে, হয়তো তেওঁ বিচাৰ গোচাৰ কৰিছে। তাৰপিছতে তেখেতে জনাইছে, যেতিয়া নোপোৱাৰ দুখত তেওঁ জনাইছে। তাৰপিছতে এতিয়াও উপায় নাই আমাৰ, এতিয়াতো এনেকৈতো আমিতো ৰখি থাকিলেও তেখেতৰ আশাত নহ'ব ন। এতিয়া থানাই বা কি কৈছে আমিতো এতিয়া জানিব পৰা নাই। এটা ল'ৰা ইমান দিনলৈকে মানে তেনেকৈ থকাটো আমাৰতো নহ'ব। এতিয়া আমাক ল'ৰাটো মানে সুস্থ শৰীৰ এটাক আমাক লাগে। এতিয়া তেখেতে আমাক ওলোৱাই দিয়ক। আজি আপোনাৰ পৰহি হেৰাইছে, ৩ দিন হৈছে। নাই এতিয়ালৈকে একো পোৱা নাই। তেওঁ এখন এজাহাৰ দিছোঁ বুলি কৈছে, কালিও দিয়া হৈছে, পৰহিও তেওঁ দিছোঁ বুলি কৈছে। এতিয়া ল'ৰাটো তাৰ পৰা হেৰাইছে বুলিয়ে দিছে। এতিয়াতো ল'ৰাটোতো আমাৰ লগত যোৱা নাছিলে। এতিয়া তেওঁ এটা নিউজটোতো এটা ভুল আহিলে, তেওঁতো ভুলকৈতো এইটো এটা দিলে বাৰু, সেইটো বাৰু আমি বাৰু মানিছোঁ বাৰু। কিন্তু সেইটো কথা আমাৰ লগততো ল'ৰাটো যোৱা নাছিলে। ল'ৰাটো আত্মীয় স্বজনৰ লগত চকুৰ পলকত হেৰাইছে কৈছে, সেইটোতো কোনো সম্ভৱেই নহয়। আমি তেখেতলোকৰ লগত পঠাইছোঁ, আমি আত্মীয় স্বজনটো নাই যোৱা। আত্মীয় স্বজন যোৱাহেঁতেনতো আমাকতো নাই নিয়া। নাই আমাৰতো কোনো পৰিয়ালৰ মানুহ তাৰ লগত যোৱা নাই। সেইটো কাৰণে তেখেতৰ লগত গৈছে, এতিয়া হেৰালে, এতিয়া তেখেতে আমাক ওলোৱাই দিব লাগে। কেনেভাৱে এতিয়া তেওঁ পাৰে, সেইটোৱে কথা। এতিয়া গেলেকী ৱাজিদ আলীজন যুৱক আচলতে ইয়াতে আমাৰ প্ৰায় 10 দিনমানৰ আগত ইয়াতে এডমিট কৰালে আৰু 3 মাহমানৰ পৰা তেওঁলোকে কৈ আছিলে। তেতিয়া মই আমাৰ এই চেণ্টাৰটোৰ মানে এটা কথা ক'লোঁ যে যিহেতু এইটো মহিলাৰ কাৰণে হয় স্পেচিয়েলি, কিন্তু আমি যিবিলাক অলপ মেনেজেবল হয় এনেকুৱা মেল পেচেণ্টটো 2-4টামান আমি ৰাইজৰ সহায়ৰ কাৰণে আমি ৰাখি দিওঁ। কিন্তু ইয়াৰ ক্ষেত্ৰত মানে আমি ক'লোঁ যে যিহেতু আমাৰ বাউণ্ডেৰী নাই, ৰাখিবলৈ অসুবিধা হ'ব, পলাই যাব। তেওঁলোকে খুব ৰিকুৱেষ্ট কৰা দেখি মই ইয়াতে ৰাখিলোঁ। আৰু সেইমতে মই ইয়াৰ আগতেই তেজপুৰ মেণ্টেল হস্পিটেল যাওঁতে চিকিৎসকে পৰামৰ্শ দিছিলে বোলে এডমিশ্যনৰ কাৰণে লৈ আহিবলৈ। তেতিয়া মই ঘৰৰ মানুহক ক'লোঁ, যিদিনাখন 28 তাৰিখে গৈছোঁ, 27 তাৰিখে ফোন কৰিছিলোঁ নেকি তেওঁলোকক, যে কাইলৈ তেওঁক নিয়া হ'ব এডমিশ্যনৰ কাৰণে,
আপোনালোক কোনোবা ওলাওক। তেওঁ ক'লে আমাৰতো মোৰ মাৰতো বোলে গা বৰ ভাল নহয়, বয়সস্থ মানুহ, এজেড মানুহ, আৰু ময়োতো বেলেগৰ ঘৰত থকা বিয়া হোৱা বিবাহিত ছোৱালী, গতিকে বাৰু কোনোবা এজন পৰিয়ালৰ হ'লেও হয়। কোনো নোপোৱাত আৰু উপায়বিহীন হৈ আমি এডমিশ্যনৰ সেইটো বাতিল কৰি আমি চেকআপটোৰ কাৰণে লৈ গ'লোঁ। আৰু সেইমতে চেকআপটো কৰিবলৈ আমি যেতিয়া তেজপুৰ পালোঁগৈ, প্ৰায় 11:30মান বজাত যুৱকজন বহি থকা অৱস্থাতে আমি সকলোৱে আছোঁ, অলপ ইফাল কৰোঁতে দিনতে মানে তেওঁ হঠাৎ মানে বহি থকা জেগাৰ পৰাই ডক্তৰ আহিব, তাক মানে সোমোৱাম আৰু কথা পাতিম, তেনেকুৱা অৱস্থাতে গুৱাহাটীত মানে নোহোৱা হ'ল। 2-3বাৰ মানে ইউৰিনেললৈও গৈ আছে, অহা যোৱা কৰি আমি ইফাল সিফাল চালোঁ, নেদেখা দেখি বাহিৰতো চালোঁ। তাত আৰু তেনেকৈ 20-25 মিনিট সময় আমি বিচাৰিলোঁ। তাৰপিছতে আমি গম পালোঁ যে সি অলৰেডি মানে বাহিৰলৈ ওলাই গৈছে, ইয়াত যেতিয়া নাই। তেতিয়া আমি ই-ৰিক্সাত মানে 2জন মানুহ দি পেলাই দুফালে আমি তাক বিচৰালোঁ। আৰু শেষত মানে আমি গাড়ী লৈ নিজেই গোটেই টাউনখন ঘূৰিলোঁ, বৰষুণ খুব বেছি আছিলে। শেষত নাপাই পেলাই মই তেজপুৰ সদৰ থানাত যিটো মিচিং ইনফৰমেশ্যনটো দিলোঁ ফটোৰ সৈতে, আৰু 6টামান বজালৈকে বিচৰাৰ পিছত নাপাই পেলাই আমি তেতিয়া ঘৰৰ মানুহকো ক'লোঁ। কাৰণ আমি প্ৰথমে কোৱা নাই কেলৈ, হয়তো ল'ৰাটো পাম বা এনেকুৱা হয়। যেতিয়া খাটাং হৈ গ'ল যে ল'ৰাটো পোৱা নাই, মানে আমি পুলিচক ইনফৰমেশ্যন দিবলগীয়া হ'ল, তেতিয়া আমি ক'লোঁ যে এনেকৈ ল'ৰাটো নাই। আৰু মই উভতি আহিলোঁ। আমি উভতি আহি তেতিয়া তেওঁলোকৰ মামায়েকহঁতে মানে মোলৈ ফোন মাৰিলে, আমি বোলে 9টা বজাত বোলে তেজপুৰ গৈ আছোঁ আমি গাড়ী লৈ। মই তেওঁলোকক ক'লোঁ 1মান বজাত গ'লে মই আকৌ যাব পাৰিম। কিন্তু ওলাই আহিলে যেতিয়া মই যোৰহাটৰ পৰাই মই মোৰ নিজৰ আমাৰ মানুহখিনিক পঠাই মই তেওঁলোকৰ লগত সহযোগ কৰিবলৈ মই গুচি আহিলোঁ। কাৰণ তেওঁলোক অহাটোত ইমান মানে হেৰি নাপালেহেঁতেন, ক'ত যাব লাগিব, ক'ত বিচাৰিব লাগিব, সেই সুবিধাখিনিৰ কাৰণে মই নিজেই আকৌ যোৰহাটৰ পৰাই আকৌ তেজপুৰ ঘূৰি গ'লোঁ। আৰু তাতে গোটেই দিনজন মোমায়েক আৰু কোনোবা ৰিলেটিভ আছিলে, আমি গোটেইখিনিয়ে বিচাৰিলোঁ, আৰু গধূলিলৈকে বিচাৰিলোঁ। নোপোৱা দেখি আমি তাৰ লোকেল চেনেলত আমি নিজে গৈ পেলাই তেনেকৈ গোটেই কথাখিনি ক'লোঁ, আৰু কৈ পেলাই তাৰ লোকেল চেনেলতো দিছে। আৰু সেইমতে আমি আজি মই ঘূৰি আহি ৰাতি 1 বজাত সোমাইছোঁ, আৰু মৰ্ণিং মই আকৌ ফোন কৰিছোঁ, মই এজন মানুহো তাতো নিয়োগ কৰিছোঁ, আৰু যাতে মানে ওচৰৰ মানে জেগাখিনিত মানে বিচাৰিব পাৰে তেনেকুৱাও ব্যৱস্থা কৰিছোঁ। থানাৰ লগতো যোগাযোগ কৰিছোঁ, তেওঁলোকেও কৈছে নাই এতিয়ালৈকেতো পোৱা নাই। তেওঁলোকে কৈছে আমি যিমান পাৰোঁ বোলে আমি চেষ্টা কৰি আছোঁ। মই এখন নতুন ফটো লাগে বুলি ক'লে মই আকৌ প্ৰিণ্ট কৰাই পেলাই এখন ফটো দি থৈ আহিছোঁ। লৈ যাওঁতে মই আছিলোঁ, মই নিজে গৈছোঁ, আমাৰ ষ্টাফ এজন আছিলে, আৰু এটা CJM কেছ আছিলে, তেওঁলোকৰ পুলিচ এজনো আছিলে, আৰক্ষী বিষয়াও আছিলে, আৰু এজন টিচাৰো আছিলে। যেতিয়া যুৱকজন হেৰাইছিলে সেই ঠাইত কোন কোন আছিলে? তাত আমি সকলোৱে আছোঁ, সকলোৱে আছোঁ। আমি হস্পিটেলখন OPDটো ডাঙৰটো, আমি ধৰি লওক ফাইলটো আনিবলৈ ইফাল সিফাল অকণমান যাবলগীয়া হয়, তেতিয়া তেনে ক্ষেত্ৰত সেই তাৰ ভিতৰতে আছোঁ। আৰু মানে কম্পাউণ্ডৰ কেম্পাছটো বহুত ডাঙৰ, আৰু মেইন গেটটোতো বহুত দূৰত আছে। তেনেকুৱা কথা নহয় যে আমি বহুত দূৰলৈ গুচি গ'লোঁ তাক এৰি, তেনেকুৱা নহয়। যুৱকজন চকু আঁতৰ কিমান পিছত আপোনালোকে 5 মিনিটত ল'ৰাটো নাইকিয়া? 5 মিনিটত নাইকিয়া। এতিয়া কি গেলেকীৰ পৰা ৱাহিদ আলী ৰিপৰ্ট, মাই নিউজ এনি। গৰু, গাহৰি, হাঁহ, ছাগলী, কুকুৰা আদিৰ বাবে জনপ্ৰিয় দানাৰ নামটোৱেই হ'ল বিয়ম। বিয়ম এই অসমৰ উদ্যোগ, গতিকে বিতৰকসকলে অতি শীঘ্ৰেই বিয়ম উদ্যোগৰ লগত যোগাযোগ কৰক।